মোৰ প্ৰতি বছৰে মেডিকেলৰ এন্ট্ৰেন্স পৰীক্ষালৈ মনটো চিন্তা হৈ থাকে। মই যেইবাৰে মেডিকেল কলেজৰ এন্ট্ৰেন্স পৰীক্ষাৰ বিষয়ে দিল্লীৰ লগত আলোচনা কৰিছিলো তেতিয়া মই দেখা পাইছিলো যে মেডিকেলৰ এন্ট্ৰেন্স পৰীক্ষা সমূহ প্ৰাইভেট স্কুলত অনুষ্ঠিত হয় আৰু অসম চৰকাৰৰ লগত সম্পৰ্ক তেনেই কম থাকে। এডিআৰিৰ পৰীক্ষাত আমি যিমান কটকটীয়া নিৰাপত্তা কৰো মেডিকেলৰ এন্ট্ৰেন্স আটাইতকৈ ডাঙৰ পৰীক্ষা আমি একো ব্যৱস্থাই নলওঁ। এই বিষয়টোলৈ মই চিন্তা কৰি আছিলো যে আমাৰ অধিকাৰ একো নাই নেকি। কেইদিনমান আগতে উৰিষ্যাত গৈছিলো কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক সাক্ষাৎ কৰিবৰ কাৰণে। তেতিয়া মই ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক সুধিছিলো যে মেডিকেলৰ এন্ট্ৰেন্স আমি চৰকাৰী বিদ্যালয়ত পাতিব নোৱাৰো নেকি আৰু মেডিকেলৰ এন্ট্ৰেন্স আমি কটকটীয়া নিৰাপত্তাৰ মাজত পাতিব নোৱাৰো নেকি। তেখেতে মোক উত্তৰ দিছিলে যে আপুনি যদি বিচাৰে আমি নিশ্চয় তেনে ব্যৱস্থাই কৰিম। মই আপোনালোকক জনাব বিচাৰিছো আমি ইতিমধ্যে ভাৰত চৰকাৰৰ লগত কথা পাতিছো। অহা 5 মেত অনুষ্ঠিত হ'বলগীয়া নীট পৰীক্ষাৰ চেণ্টাৰ আমি চৰকাৰী বিদ্যালয়সমূহত কৰিম। জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকসকলে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব যাতে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে ন্যায় পায়। মেধাৰ এই বিকশিত যাত্ৰাই আৰু এটা নতুন শিখৰত আৰোহণ কৰক। সেয়ে মোৰ ইচ্ছা আছিল আৰু মই ভাবো এইবাৰ মেডিকেল এন্ট্ৰেন্স পৰীক্ষাও আমি সুন্দৰ কৰি পাৰ কৰাম যাতে কোনেও কতো অভিযোগ দিব সুবিধা নাপায়। কোনোবাই কাৰোবাৰ নামত পৰীক্ষা বহে নেকি, আধাৰ চেকিং, বায়োমেট্ৰিক চেকিং আমি গোটেইবোৰ এটা এটাকৈ কৰিম যাতে এইবাৰৰ পৰীক্ষাৰ ফলাফলে কেৱল মাত্ৰ মেধাক প্ৰতিনিধিত্ব কৰে। আগতে যে মেধাত হোৱা নাছিল মই তাক নকওঁ, কিন্তু এইবাৰ আমি তাক নিশ্চিত কৰিব খুজিছো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ন্যায় পায়। বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক হোৱাটছআপ দিয়ে, সুধে দাদা এডিআৰিত যে OMR খন আপোনালোকে দিয়ে, এনসাৰ কিটো পাব্লিছ কৰি দিয়ে, মেডিকেল বা হেল্থ ডিপাৰ্টমেণ্টৰ পৰীক্ষাত আপোনালোকে কিয় নকৰে? আগতে আমি কৰা নাছিলো, কিন্তু এইবাৰ জানুৱাৰী মাহত হৈ যোৱা টেকনিকেল পৰীক্ষাৰ এনসাৰ কি আমি 12 এপ্ৰিল তাৰিখে প্ৰকাশ কৰিম আৰু যিসকলে OMR খন সংগ্ৰহ কৰিব বিচাৰে তেওঁলোকেও 50 টকা দি OMR খন সংগ্ৰহ কৰিব পাৰিব। আৰু যিসকলে এনসাৰ কি চোৱাৰ পিছত এনসাৰ কি চেলেঞ্জ কৰিব খোজে তাৰ বাবেও আমি সুবিধা কৰি দিম। অৰ্থাৎ স্বচ্ছতা সকলো ক্ষেত্ৰতে। তৃতীয় শ্ৰেণীৰ পৰীক্ষাটো আমি একেই ব্যৱস্থা গ্ৰহণ কৰিম। মই ইতিমধ্যে আমাৰ স্বাস্থ্য বিভাগক কৈছো যে এডিআৰি পৰীক্ষা যেনেকে আমি নিকা কৰি অনুষ্ঠিত কৰিছো আমি স্বাস্থ্য বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম, শিক্ষা বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম। প্ৰতিটো ক্ষেত্ৰতে স্বচ্ছতা আৰু নিকাক আমাৰ জীৱনৰ লগত আমি সমাহিত কৰি লওঁ। এডিআৰি পৰীক্ষাৰ অৰেল এক্সামিনেশ্যনৰ ডেটটো মই আপোনালোকক খুব সোনকালে অৱগত কৰিম। তাৰো প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিছো।